हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर नाम राजू, आपलोग चाই আছে টেকনিক্যাল राजू। तो আজি मैं এটা নতুন এটা এপৰ বিষয়ে কম য'ত আপোনালোকে থাম্বনেল বনাব পাৰিব। তো আজিৰ টপিকটো হ'ল যে আপোনালোকে থাম্বনেল কেনেকৈ এট্ৰেক্টিভ থাম্বনেল কেনেকৈ তৈয়াৰী কৰিব পাৰিব নিজৰ মোবাইলতে। তো বলক ভিডিঅ'টো দেৰি নকৰাকৈ মোবাইলৰ স্ক্ৰীনলৈ। তো হাই ফ্ৰেন্ডছ, মই আহিলোঁ মোৰ মোবাইলৰ স্ক্ৰীনলৈ। তো এইটো সব প্লে স্টোর হয়। তো ইয়াতে প্লে স্টোরত আপনালোকে মারি দিব CANVA কেনভা এপ বুলি মারি দিব। সব এইটো দ্বিতীয় নম্বরটো ইয়াতে আপনালোকে এবার ক্লিক করে দিব। ক্লিক করে দিয়ার পিছত সব মোর এইটো আপডেট দিয়া নাই বাৰু, মই এইটো আপডেট দিলোঁ। আপনালোকে ইয়াতে ইনস্টল বুলি আহিব, আপনালোকে ইনস্টল কৰি ল'ব। তো মই এইটো আপডেট দিলোঁ। অলপ সময় ওয়েট কৰিব লাগিব। তো ইনস্টল হৈ আছে, আপোনালোকৰো এনেকৈ ইনস্টল হ'ব। ইনস্টল হোৱাৰ পিছত অকণমান ৰ'ব, ইয়াতে আহি যাব। চাওক এতিয়া অপেন বুলি দেখুৱাইছে। তো অপেনত আপোনালোকে টিপি দিব। টিপি দিয়াৰ পিছত ইয়াতে চাওক এই যে সার্চ বুলি অপশনটো দিয়া আছে, ইয়াতে এবাৰ আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে তো ইউটিউব থাম্বনেল বনাব, সেইকাৰণে ইয়াতে টাইপ কৰিব লাগিব ইউটিউব থাম্বনেল। মোৰ একচুৱেলি আগত মই ইউটিউব থাম্বনেল এইটো কেনভা এপৰে কৰোঁ, সেইকাৰণে মোৰ ইয়াতে অলৰেডি আহি আছে। তো এইটোত মই এবাৰ জাষ্ট এবাৰ ক্লিক কৰিলোঁ। ইউটিউব থাম্বনেল যদি আপোনালোকে কৰে, কিন্তু ইউটিউব থাম্বনেল বুলি মাৰিব লাগিব। যদি ইউটিউব পোষ্ট কৰিব বিচাৰে তো ইউটিউব পোষ্ট কৰিব, যদি লগো বনাব বিচাৰে তো ইউটিউব লগো বুলি মাৰিব। তো আপোনালোকে যিটো কৰিব বিচাৰে সেইটো আপোনালোকে নামটো ইয়াতে দি কিনে মাৰি দিব। মানে বহুত সাইজটো মানে অটোমেটিকলি হৈ আহে। কেনভাৰ মানে বহুত এটা ভাল ফেচিলিটি। তো এই যে ব্লেক বুলি দিয়া আছে, তো জাষ্ট ইয়াতে মই এবাৰ ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৰখিব লাগিব। তো অলপ সময় ৰখাৰ পিছত মই এবাৰ বেক কৰি দিম। বেক কৰি দিয়াৰ পিছত এইখন হ'ল মেইন কাম। তো ইয়াতে এবাৰ মই বেকগ্ৰাউণ্ডটোত এবাৰ টাচ কৰি দিম। তো এবাৰ মই ইয়াতে কালাৰ চুজ কৰিম। তো মোক কোনটো কালাৰ পছন্দ লাগে সেইটো মই ইয়াতে লৈ ল'ম। তো মই আজিৰ বেকগ্ৰাউণ্ড কালাৰটো ল'ম হালধীয়া। তো জাষ্ট হালধীয়াত মই এবাৰ ক্লিক কৰি দিলোঁ। ইয়াৰ বেকগ্ৰাউণ্ড কালাৰটো পূৰা হালধীয়া হৈ গ'ল। হালধীয়া হৈ গ'ল। এতিয়া এই প্লাছ আইকনটো যে দেখিছে তলত ব্লু কালাৰৰ, ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত মই প্ৰথমতে আগতে কি কৰোঁ, মই ফটো লগাই লওঁ। তো ফটো লগা যদি আপোনালোকে তো ফটো কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰে সেইটোতো আপোনালোকৰ আগত ভিডিঅ' দি দিছিলোঁ। তো এনেকৈ আপোনালোকে ফটোৰ বেকগ্ৰাউণ্ডটো আগতে চেঞ্জ কৰি ল'ব। চেঞ্জ কৰি লোৱাৰ পিছত ইয়াতে গেলাৰীত যাব। ইয়াতে আপোনালোকে গেলাৰী দেখিছে, গেলাৰীত এবাৰ ক্লিক কৰি দিব। তো মই কোনটো ফটো ল'ম, ইয়াতে বহুতকেইটা ফটো আছে। তো মই জাষ্ট এইটো ফটো ল'ম। তো ফটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত অকণমান এইটো মই টানি দিম, এইটো অকণমান বঢ়াই দিম, ওপৰত অকণমান লৈ যাম, এইফালে অলপ বঢ়াই দিম। তো বঢ়াই দিয়াৰ পিছত চাওক ফটোটো অলৰেডি আহি গৈছে ইয়াতে। অকণমান মই চুটি কৰি এডজাষ্ট কৰি লওঁ। এনেকৈ আপোনালোকেও এডজাষ্ট কৰি ল'ব। বাছ এইটো চাওক ফটোটো পূৰা এডজাষ্ট হৈ গ'ল। এতিয়া আপোনালোকে কিহৰ ওপৰত আপোনালোকে টপিক লিখিব। তো মই আজিৰ টপিকটো আছিল যে ভিডিঅ' থাম্বনেল কেনেকৈ বনাব। তো জাষ্ট মই এবাৰ ইয়াতে ক্লিক কৰি দিম প্লাছ আইকনত। ক্লিক কৰি দিয়াৰ পিছত এইটো চাওক ইম'জিছ বুলি দেখাইছে, ইয়াতে এবাৰ মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াক বগা কালাৰৰ ৰাউণ্ড কালাৰৰ যিটো দেখিছে ইউটিউবৰ লগৰ ইয়াৰ লগতে, তো এইটোত এবাৰ মই জাষ্ট ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এইটো কেনেকৈ আনি বাছ এইটো এনেকৈ সাইজ বনাম। তো আপোনালোকেও সাইজ বনাই ল'ব পাৰিব। এনেকৈ আপোনালোকে সাইজটো বনাই ল'ব। ইয়াৰ মই কালাৰটো কৰিম ৰঙা কালাৰ। তো ইয়াতে কালাৰবিলাক চাওক, ইয়াতে ৰঙা কালাৰ মই মাৰি দিলোঁ। ৰঙা কালাৰ মাৰি দি ইয়াতে মই লিখিম যে ইউটিউব থাম্বনেল। তো জাষ্ট এবাৰ ইয়াতে আহিব, ইয়াতে আহি টেক্সট ক্লিক কৰিব। টেক্সট ক্লিক কৰি দিয়াৰ পিছত চাওক এড হেডিঙত আপোনালোকে ক্লিক কৰিব।
ক্লিক কৰি দিয়াৰ পিছত এইটো জাষ্ট এবাৰ ওপৰত টানি তুলি দিব। তুলি দিয়াৰ পিছত ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত চাওক এই যে পুৰণ চিনটো যে আছে ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক এইটো লিখা অটোমেটিকলি ডিলিট হৈ যাব। তাৰপিছত ইয়াতে আহি যাব। তো মই ইয়াতে লিখিম থাম্বনেল। চাওক ইয়াতে মই থাম্বনেল বুলি লিখি দিছোঁ। তো থাম্বনেল বুলি লিখি দিয়াৰ লগে লগে ইয়াতে এবাৰ আপোনালোকে ক্লিক কৰিব। ইয়াৰ মই কালাৰটো চেঞ্জ কৰিম। ইয়াৰ কালাৰটো মই হোৱাইট দি দিম। চাওক বহুত এট্ৰাক্টিভ হৈ যাব, মানে ফটোটো বহুত সুন্দৰ হৈ যাব। অলপ ডাঙৰ কৰি দিম মই, পুৰাটো কভাৰ কৰিব। চাওক তো অকণমান বেছিকৈ হৈ গ'ল। চাওক মই ইয়াতে থাম্বনেল বুলি লিখি দিলোঁ। ইয়াতে আৰু এবাৰ প্লাছ আইকনত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত আৰু ইমোজিত ক্লিক কৰিম এবাৰ। আৰু এটা এনেকৈ চিষ্টেম ল'ম। লোৱাৰ পিছত এইটো অকণমান সৰু কৰি দিম। ইয়াৰ কালাৰটো ল'ম মই এতিয়া ক'লা। ইয়াৰ কালাৰটো মই ক'লা ল'লোঁ। ক'লা লোৱাৰ পিছত মই ইয়াতে এবাৰ আকৌ এবাৰ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আৰু টেক্সট মই এড হেডিঙত ক্লিক কৰি দিম। তো এনেকৈ কৰি আপোনালোকে কৰিব। তো ইয়াতে জাষ্ট এবাৰ ক্লিক কৰি দিব। তো চাওক মই ইয়াতে লিখিলোঁ যে থাম্বনেল কেনেকৈ মোবাইলত বনাব পাৰি। তো এই প্লাছ আইকনত এবাৰ ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত সেম প্ৰচেছ ইমোজিত আহিব লাগিব। এতিয়া মই এটা ইউটিউবৰ লগো দিম। তো ইউটিউবৰ লগত এবাৰ ক্লিক কৰিম। চাওক ইউটিউবৰ লগতো আহিল। এইটো অকণমান মই সৰু কৰিম। সৰু কৰি এইটো মই ওপৰত দি দিম, যাতে থাম্বনেলটো অলপ দেখাত মানে ভাল লাগে। সেইকাৰণে মই প্ৰতিটো থাম্বনেলতে এইটো মই লগাই লওঁ, যাতে ফটোটো অলপ ভাল লাগে থাম্বনেলটো। জাষ্ট এইটো কাম মোৰ কমপ্লিট হৈ গ'ল। তো এনেকৈ কৰি আপোনালোকেও কৰিব পাৰিব। তো আজি এইখিনিয়ে। যদিও আপোনালোকে যদি বনাব খোজে তো এনেকৈ আপোনালোকে বনাই ল'ব পাৰিব। তো আজি এইখিনিয়ে, এনেকৈ আপোনালোকেও বনাই ল'ব। তো এইটো কমপ্লিট হোৱাৰ লগে লগে তো ওপৰত আপোনালোকে এটা ৰাইট চিন দেখিছে ওপৰত যোৱা। তো এইটোত এবাৰ জাষ্ট এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে ছেভ এড বুলি দিয়া আছে। আপোনালোকে ছেভত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে ডাউনলোড বুলি লিখা আছে। এবাৰ ডাউনলোডত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো অকণমান প্ৰচেছ ল'ব। নেটটো আপোনালোকৰ অন থাকিব লাগিব দেই। নেট অন নহ'লে কিন্তু নহ'ব। এইটো নেটটো অন কৰিব লাগিব। তো নেট অন হোৱাৰ পিছতহে এইটো কাম হ'ব কেনভা এপত। তো এনেকৈ কৰি আপোনালোকে ক্লিক এবাৰ কৰি দিব। কণ্টিনিউ এডিট ইয়াতে এবাৰ ক্লিক কৰি দিব। চাওক অলৰেডি এইটো মোৰ থাম্বনেলটো ৰেডি হৈ গ'ল। তো এনেকৈ কৰি আপোনালোকেও বনাই ল'ব পাৰিব কেনভা এপৰে থাম্বনেল। তো এইখিনিতে যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ন'টিফিকেশ্যন বেলটো অল পে ক্লিক কৰি ৰাখিব, যাতে ইয়াৰ পিছত নতুন নতুন কণ্টেণ্ট আপোনালোকৰ মাজত অতি সোনকালে যায়। তো আজি এইখিনিয়ে, গুড বাই।